subscribe now and press the bell icon. Never miss an update. আজি আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা অৰ্থাৎ আয়ুষ্মান ভাৰত এই লিষ্টত আপোনাৰ নাম আছে নে নাই সেইটো আপোনালোকে কেনেকৈ চেক কৰিব সেই বিষয়ে আজি আপোনালোকক আমি দেখুৱাম। আপোনালোকে আমাৰ ভিডিঅ'টো আৰম্ভ পৰা শেষলৈকে ভালদৰে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে আমাৰ চেনেলটোত নতুন হৈ থাকে তেনেহ'লে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব এবং কাষত থকা বেল আইকনটো ক্লিক কৰি নোটিফিকেশ্যনটো অন কৰি দিব। আমি যেতিয়াই নতুন নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে অতি সোনকালে চাব পাৰিব। চলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্লে ষ্টৰত যাব। প্ৰথমতে প্লে ষ্টৰত গৈ ইয়াত আপোনালোকে চাৰ্চ দিব আয়ুষ্মান ভাৰত বুলি লিখি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে ইয়াৰ পৰা এপছটো ওলাই পৰিব। এই এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড হৈ আছে আমাৰ। ডাউনলোড হোৱাৰ পিছত আপোনালোকে অ'পেন কৰিব। অ'পেন হোৱাৰ পিছত আপোনালোকে ইয়াৰ পৰা এটা মোবাইল নাম্বাৰ দি দিব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত ইয়াৰ পৰা আপোনালোকে লোকেশ্যনটো এলাউ কৰি দিব। লোকেশ্যনটো এলাউ কৰাৰ পিছত ইয়াতে আপোনালোকে একচেপ্টত ক্লিক কৰিব। তাৰপিছত আপোনালোকে চেক এলিজিবিলিটি ইয়াত ক্লিক কৰিব। তাৰপিছত ইয়াৰ পৰা আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব। আমাৰ আসাম সেইকাৰণে আসাম দি আছোঁ, আসাম। তাৰপিছত চিলেক্ট কেটাগৰী দিব। কেটাগৰীটো ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে 4টা অপশ্যন দেখা পাব। আমি 3টা অপশ্যনেৰে কেনেকৈ ওলাব লাগে সেইটো দেখাম। প্ৰথমতে চাৰ্চ বাই নেম, তাৰপিছত দেখুৱাম ৰেচন কাৰ্ড দি কেনেকৈ ওলাব লাগে, ৰেচন কাৰ্ড নাম্বাৰ যিটো আছে। আৰু ৰেচন কাৰ্ডৰ নাম্বাৰ আপোনাৰ পুৰণা ৰেচন কাৰ্ড নাম্বাৰ লাগিব, 2000 আগৰ ৰেচন কাৰ্ড লাগিব। তাৰপিছত মোবাইল নাম্বাৰ দি কেনেকৈ ওলাব লাগে, মোবাইল নাম্বাৰ 2011 আগত থাকিব লাগিব। যদি কোনোদিন বা আপুনি দিছিল সেইটো মোবাইল নাম্বাৰ, সেই মোবাইল নাম্বাৰতে ওলাব। তো এতিয়া আমি চাৰ্চ বাই নেম ইয়াত আমি ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াত ক্লিক কৰিব চাৰ্চ বাই নেম। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ওপৰত যিটো বক্স আছে ইয়াত আপোনালোকৰ নামটো দি দিব। মই দি আছোঁ। নামটো দিয়াৰ পিছত এই 3টা নালাগে, ডাইৰেক্ট তলত আহিব চিলেক্ট জেণ্ডাৰ। ইয়াৰ পৰা আপোনালোকে জেণ্ডাৰটো দি দিব, মেল হয় নে ফিমেল হয়, পুৰুষ নে মহিলা। তাৰপিছত ইয়াত বয়সটো দি দিব আপোনালোকে। বয়সটো অলপ কম বেছি হ'লে একো নহয়, আনুমানিক দি দিব। তাৰপিছত চিলেক্ট ৰুৰাল আৰবান, ইয়াৰ পৰা আপোনালোকে এটা অপশ্যন দি দিব। আপুনি গাঁৱত থাকে নে চহৰত থাকে। মই যিহেতু গাঁৱত থাকোঁ সেইকাৰণে ৰুৰাল, আৰু চহৰৰ কাৰণে আৰবান হ'ব। মই ৰুৰাল দি আছোঁ। তাৰপিছত এই তলৰ 2টা বক্স নালাগে, লাষ্টতটো আহিব। ইয়াৰ পৰা পিনক'ডটো দি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে এনেকৈ আপোনাৰ নামটো ওলাই পৰিব। তাৰপিছত ফেমিলি ডিটেইলছত ক্লিক কৰি আপোনাৰ ফেমিলিৰ সকলোখিনি নাম ইয়াৰ পৰা চাব পাৰিব। নিশ্চয় আপোনালোকে দেখা পাইছে সকলোখিনি নাম ওলাই পৰিছে। তো এতিয়া আমি আপোনালোকক দেখুৱাম ৰেচন কাৰ্ড দি, ৰেচন কাৰ্ডৰ নাম্বাৰ দি কেনেকৈ ওলাব লাগে। পুৰণা ৰেচন কাৰ্ড নাম্বাৰ লাগিব, আকৌ কৈ আছোঁ। ইয়াৰ পৰা আপোনালোকে চাৰ্চ বাই ৰেচন কাৰ্ড, ইয়াৰ পৰা আপোনালোকে ৰেচন কাৰ্ডটো দি দিব। ৰেচন কাৰ্ডৰ নাম্বাৰ ইয়াত আপোনালোকে এণ্টাৰ কৰিব। মই এণ্টাৰ কৰি আছোঁ। তাৰপিছত চাৰ্চত ক্লিক কৰিব। চাৰ্চত ক্লিক কৰাৰ লগে লগে নামবিলাক ওলাই পৰিব। আপোনালোকে নিশ্চয় দেখা পাইছে নামবিলাক ওলাই পৰিছে। এনেকৈ আপোনালোকে ৰেচন কাৰ্ড দি আপোনালোকে চাব পাৰিব। তে এতিয়া আমি আপোনালোকক দেখুৱাম মোবাইল নাম্বাৰ দি কেনেকৈ ওলাব লাগে। ইয়াৰ পৰা আপোনালোকে চিলেক্ট বাই ৰেচন কাৰ্ড যিটো আছে ইয়াৰ আপোনালোকে মোবাইল নাম্বাৰ দি দিব। লাষ্টৰ যিটো চাৰ্চ বাই মোবাইল নাম্বাৰ ইয়াত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকে কি কৰিব, আপোনাৰ মোবাইল নাম্বাৰটো দিব। মই দি আছোঁ। তাৰপিছত আপোনালোকে কি কৰিব, চাৰ্চ অপশ্যন যিটো আছে ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে মোবাইল নাম্বাৰ মাৰাৰ লগে লগে ওলাই পৰিছে। এনেকৈ আপোনালোকে মোবাইল নাম্বাৰ সহায়ত, ৰেচন কাৰ্ডৰ নাম্বাৰৰ সহায়ত আৰু নামৰ সহায়ত এনেকৈ চাব পাৰিব।
আমি আশা কৰিছোঁ নিশ্চয় আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে আমাৰ ভিডিঅ'টো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব।